Hello. 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 কার নাম দিছা? আইতা? আইতা আইতা আমি আইতাক চাবলৈ যাম দেই। আইতা আইতা আইও গম পাইছোঁ আইতা লাগে তেওঁ কথা ক'ব নিদিব মোক, মই কৰিলোঁ আপোনালোকক। হেল্ল' এভৰিৱান, আজি দিনটো আপোনালোকক স্বাগতম জনাইছোঁ। চব ওলাই মেলি ৰেডি হৈ আছোঁ, তো ক'ৰবাত যামেই নিশ্চয়। নিজকো উলিয়াই মেলি লৈছোঁ। কেইদিনমান আগতে কৈছিলোঁ আধাৰ কাৰ্ডৰ কাৰণে যে কৈছিলোঁ, নিজৰ এটা বেংকৰ একাউণ্ট খুলিছিলোঁ, তাৰ কাৰণে তাৰ আধাৰ কাৰ্ডখন মেণ্ডিটেৰী হয়, কৰিবই লাগিব। সেইকাৰণে এনেও তাৰ পাছপৰ্টৰ কাৰণেও আধাৰ কাৰ্ড লাগিবই আমাক, এড্ৰেছ প্ৰুফ। গতিকে আজি ভাবিছোঁ তাৰ এতিয়া আধাৰ কাৰ্ডখনৰ কাৰণে আমি যাওঁ বুলি। সি ভাত চাত খাই মেলি আজৰি, চাট নহয় অকল ভাত খাই আজৰি। সি ভাত খাই আজৰি, আমি দুজনে ভাতটো খাই লওঁগৈ পটাপট। চাহটো দিছিলে আজি মায়েকক? তেওঁ ইমান কথা কৈছে, বোলা ভাতটো খাই আমি জেঠাইক এবাৰ চাব লাগিব, নহ'লে জেঠাই যাবগৈ আজি বাহঁতো আহিছে, গতিকে এবাৰ তাক দেখুৱাই নিব লাগিব। পটাপটে ভাতটো খাই লওঁ, কাৰণ বেংকত 4টা বজালৈকেহে আছে, 4টা বজাৰ ভিতৰতহে আধাৰ কাৰ্ডৰ কামটো নহয়। গতিকে এতিয়া 2টা বাজিছে আৰু আমি কিমান কথা কোৱা, পটাপট ভাতটো খাই আমি ওলাই পেলাই তাৰ কামটো কৰি লওঁ। এতিয়া আমি যোৱাৰ আগতে আহিছোঁ এবাৰ 5 নম্বৰলৈ, কাৰণ জেঠাইক আহিছে, কৈছিলোঁ নহয় জেঠাইকত যাবগৈ আজিৰ পৰা, মানে কাইলৈ পৰা নাহে আৰু বহুত দূৰত আছে, একেবাৰে আপাৰৰ ফালে উঠিব। আমি মাৰ্চতে যাম, সেইকাৰণে বহুত দিন দেখা নাপাব। গতিকে মই বোলে এবাৰ জেঠাইকক দেখাই যাওঁ, সেয়ে ফোন কৰি আছে। আইতাকৰ মৰম হ'লেই যে তোমালোকে মোৰ ল'ৰাটো খাই পেলাই মই কি কৰিম? কি কমেণ্ট? মিছা ক'লে কি হ'ব? মিছা ক'লে কি হ'ব? মই কিবা খাইছোঁ? আমাৰ কন্দুৱাক চাগে মাকে আমাৰ ল'ৰা মানে ভাতটো খাই পেলাই ক'ব নোৱাৰা নিচিনা হৈ যায়গৈ। মায়ে এতিয়া ইমান চেষ্টা কৰিছে শুব নালাগে, কাৰণ তাত গৈ পেলাই তাৰ এখন ফটো তোলাব লাগিব। সেইকাৰণে তেওঁলোকে কৈছিলে যে অকণমান তাত জগাই দিব, একো নাই বাৰু, কাৰণ দুপৰীয়া সি ভাতটো খাই সদায় শুয়েই দিয়ে। এই 1:30 বাজিল মাত্ৰ তেওঁ এনেকৈ যায়েই আৰু, তেওঁ ৰ'ব নোৱাৰে। আজি মায়ে বহুত চেষ্টা কৰি টিভি দেখাই বুলি কিবা থাকিবৰ কাৰণে, কিন্তু তেওঁ হৈ শুলে। সেই এঘণ্টা হৈ গ'লেই বাৰু। তেওঁ এতিয়া গাড়ীত যাওঁতে যদি সাৰ পায়, বেংকত গৈ পেলাই সেই কামখিনি কৰা সময়ত সাৰ পালে আমাৰ কাৰণে বেছি ভাল ন। এইটো আলমাৰীটো আমাৰ মায়ে যে লৈছিলে তলত, তেনেকুৱা একেই আলমাৰী, কাৰণ আমাৰ মা পিতা আহিছে 1 তাৰিখে এনিভাৰ্চাৰী, গতিকে এবাৰ 44 ইয়াৰ্ছ 44 ইয়াৰ্ছ কমপ্লিট হ'ব এবাৰ। আৰু 6 বছৰৰ পিছত আমি ধুনীয়াকৈ 50 ইয়াৰ্ছ পাতিম দেই, একদম ডাঙৰকৈ। সেইকাৰণে মা পিতাক আমি চিম্পাবাই মই মিলি এইটো গিফ্ট দিছোঁ আলমাৰীটো। মায়ে মানে মই কৈছিলোঁ কাৰণে মায়ে বৰ ভাল লাগিছিলে, আমাৰ শাহু মাৰ কাৰণে লওঁতে বৰ পচন্দ কৰিছিলে। আৰু তেতিয়া মাৰটো আচলতে, আৰু মোক বহুতে সুধি আছিলে যে এইটো কিমান দাম আছিলে, ক'ৰ পৰা লৈছে, কি কৰিছিলা। এইটো আমি লৈছোঁ ফ্লিপকাৰ্টৰ পৰা। এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত মই ইয়াৰ লিংকটো দি দিম। কোনো স্পনচাৰ্ড নহয়, আপোনালোকে কৈ আছিলে কাৰণে মই কথাটো কৈ দিছোঁ। মাৰ কাৰণে আমি যেতিয়া লৈছিলোঁ এইটোৰ দাম আচলতে 16,000 কিবা এটা, মানে 17,000 পূৰা নহয়গৈ আৰু 16,000 ছামথিং। কিবা এটা অফাৰ চলি আছিলে, অফাৰ চলাৰ কাৰণে আমি পাইছিলোঁ তেতিয়া নহয় 12,000। তাৰ পৰা এওঁৰ কাৰ্ডৰ কিবা এটা অফাৰ আছিলে, বেংকৰ কাৰ্ডবোৰত কিবা অফাৰ থাকে ন, বেংকৰ কাৰ্ডৰ অফাৰ থকাৰ কাৰণে এওঁ আৰু 2,000 টকা অফ পালে। গতিকে সেইটো অফ পাই পেলাই আমি পালোঁ মাৰ হেৰিটো 10,000 টকাত। কিন্তু এতিয়া সেইটো অফ নাছিলে মাহঁতৰ এইটোত, গতিকে আমি এইটো পালোঁ এতিয়া 12,000 টকাত। গতিকে 12,600 টকা দামটো কৈ দিছোঁ আপোনালোকক। কাৰ্ডবোৰত চাই ল'ব, কিছুমান কাৰ্ডত মানে থাকে ডিছকাউণ্ট, এইবাৰত নাছিলে কাৰণে আমি নাপালোঁ। যদি আপোনালোকৰ কিবা বেলেগ কাৰ্ডৰ থাকে তেতিয়াহ'লে আৰু ডিছকাউণ্ট পাই যাব পাৰে। গতিকে এইটো হৈছে তোমালোকৰ এনিভাৰ্চাৰী গিফ্ট। ভাল লাগিছে। waiting for the gift of 50 years of golden jubilee anniversary of ours. গোল্ডেন জুবিলিত আমি ধামাকা কৰিম একদম। Perhaps an audio will come. সিমান সামৰ্থ্য নাই দে, সিমান সামৰ্থ্য নাই, কৈ দিছোঁ। এইটো আমি সামৰ্থ্যৰে আমাৰ দুজনীয়ে দিছোঁ আমি, আৰু কিবা পাওঁ বাৰু, কিন্তু তথাপিতো ঠিক আছে। আমাৰ গোল্ডেন জুবিলিত যিটো গিফ্ট হ'ব, 1 উইংচাং পেন
ৰিংচাং শব্দটো নাইকিয়া হৈ গৈছে নাইকিয়া হৈ গৈছে মোৰ বিৰাট ভাল পাইছোঁ বগা ৰংটো মই বিৰাট ভাল পাইছিলোঁ বগা ৰঙৰ ৰিংচাং পেন এটা that will be the best gift একদম পুৰা পক্কা ভিডিঅ'ত প্ৰুফ আছে উইনচাং পেণ্ডৰ দিনটো এতিয়া আমি জল্দি জল্দি যাওঁ নহ'লে জেঠাইকে নিয়ক নেৰাই হ'ল গতিকে আমি পটাপট যাওঁ কাপোৰ ভৰাবলৈ আলমাৰি এটা দিছোঁ 50 গডৰেজ নহয় নহয় এতিয়া কাপোৰ ভৰাবলৈ আলমাৰিতে দিলোঁ কাপোৰটো দিব লাগিব ভৰাবৰ কাৰণে দুটা মানুহে দুটা সোমাই দিব তাৰ ভিতৰত ফাইনেলি আমি ওলাই আহিলোঁ অঞ্জুবাই তললৈকে থ'বলৈ আহিলে জেঠাইকে আৰু মই ভবাটোৱে হ'ল এওঁ গাড়ীৰ শব্দ শুনাৰ লগে লগে সাৰ পাই গ'ল ন গাড়ী দেখিলে কি হৈ যায় তোমাৰ টোপনি নাইকিয়া হৈ যায় অথনিৰ পৰা ইমান চিঞৰ বাখৰ চবেই পেপে পাপা কৰি আছিলে একোৱেই নাই তেওঁ শুই আছে মিটু পা সিটো কোলালে সিটো পা সিটো কোলালে এই গাড়ীৰ শব্দ শুনাৰ লগে লগে তেওঁ এনেই নাইকিয়া হৈ গ'ল ন ফাইনেলি আমাৰ নিৰ্মাইনা আধাৰ কাৰ্ড হৈ গ'ল আৰু মোৰ আধাৰ কাৰ্ডখন আচলতে আমি বহুত আগতে বনোৱা প্ৰথম যেতিয়া আধাৰ কাৰ্ড বনাবলৈ দিছিলে তেতিয়া মই বেংগলৰতে বনাইছিলোঁ সেইকাৰণে মোৰ সেই বেংগলৰ ভাষাতে আছিলে বেংগলৰ এড্ৰেছতে আছিলে আৰু প্ৰেগনেঞ্চিৰ সময়ত মই যাব পৰা নাছিলোঁ মাহঁতে চেঞ্জ কৰিলে কিন্তু মানে বেংকত গৈ পেলাই মোৰ কাৰণে ছেফ নাছিলে কাৰণে মই কৰোৱা হোৱা নাছিলে আজি ফাইনেলি কৰিলোঁ আৰু আমাৰ লগত আছে বেংকৰ অনুপম চৌধুৰী মানে অনুপমৰ লগতে মিলি পেলাই তেওঁৱেই আমাক আচলতে ক'লে কথাটো যে বেংকৰ কাৰণে যে মেণ্ডেটৰী হৈছে এতিয়া বেবীৰ কাৰণে একাউণ্টৰ কাৰণে আৰু আধাৰ কাৰ্ডখননো কিয় লাগে আচলতে মই আপুনি ক'লে বেছি ভাল হেৰি হ'ব একচুৱেলি আধাৰ কাৰ্ডখন এটা আমাৰ আইডেণ্টিফিকেশ্যন হয় তাতে গোটেইখিনি ডাটাই আপোনাৰ তাত পাই যাব লাইক আপোনাৰ বায়'মেট্ৰিক্স পাব এলিজ পাব আৰু গোটেই ফটো আইডেণ্টিফিকেশ্যনো পাই যায় তো এইখিনি গোটেইখিনি আধাৰ থাকিলে আপোনাৰ বাকী ডকুমেণ্ট নাথাকিলেও কথা নাই এতিয়া বেংকৰ ফালৰ পৰা ক'ব গ'লে যদি আপুনি আধাৰ কাৰ্ডখন থাকে আধাৰৰ যোনটো এড্ৰেছ হয় গোটেইখিনি আপোনাৰ একাউণ্টৰ থ্ৰু দি আধাৰৰ লগত লিংক হৈ থাকে মানে তো সেইটো এটা কথা আৰু গোটেইখিনি মেইনলি আইডেণ্টিফিকেশ্যনটো কৰাৰ ক্ষেত্ৰত আধাৰটো বহুত ইম্পৰ্টেণ্ট হয় আৰু আজিকালি এতিয়া মানে আধাৰ কাৰ্ডখনেই মেইন নেশ্যনেল আইডেণ্টিফিকেশ্যনৰ কাৰ্ড ন পাছপৰ্টৰ ওপৰতো আছিলে আধাৰ কাৰ্ড আৰু লগতে আপুনি আৰু এটা কথা এনেকুৱা হৈছে যদি আপোনাৰ এটা ডাঙৰ চাৰ্জিকেল যদি অপাৰেশ্যন কৰিব লাগে তেতিয়াও আধাৰখন লগা হৈছে মানে এতিয়া তো সেইটো বেচলৈ গৈছে যিহেতু আমাৰ এনেও অসমখন অলপ কিছু পৰিমাণে পিছ পৰি আছিল আধাৰৰ ক্ষেত্ৰত বেলেগ ষ্টেটবিলাকেতো আগতে আধাৰখন বনাইছে বাট আমাৰো এতিয়া কিছু পৰিমাণে হ'লেও আধাৰখন আগবাঢ়ি গৈছে এয়া মই চাওক মই যেতিয়া 2012ত বিয়া হৈ গৈছিলোঁ বেংগলৰলৈ মই তাতে বনোৱা কিন্তু আধাৰ কাৰ্ডখন মই তেতিয়াহে 2013 মানতে বনাইছিলোঁ নেকি চাগে ন নেকি আমি 2013তে বনোৱা কিন্তু ইয়াত এতিয়াহে আমি হেৰি কৰিছোঁ গতিকে যিসকলে বনোৱা নাই বেংকত এইবোৰ সুবিধা দি আছে প্ৰতিটো বেংকতে দিয়ে ন মেক্সিমাম বেংকতে দি আছে মেক্সিমাম বেংকতে আপোনাৰ এইটো সুবিধা দিয়ে আছে আৰু একদম সময় নালাগে আপুনি আহক ধুনীয়াকৈ এখন ফটো লাগে নেকি ন ফটো নালাগে আমি ইয়াতে বায়'মেট্ৰিক্সখিনি ইয়াতে হৈ যায় মানে এনেই যদি ধৰি লওক কোনোবাই বনাব বিচাৰিছে আহিবৰ কাৰণে কি কি ডকুমেণ্টছ লাগিব ডকুমেণ্টৰ ক্ষেত্ৰত মেইনলি KYC ডকুমেণ্ট যোনটো ID প্ৰুফৰ এড্ৰেছ প্ৰুফটো লাগে লাইক ID প্ৰুফৰ ক্ষেত্ৰত পেন কাৰ্ড আৰু এড্ৰেছ প্ৰুফৰ ক্ষেত্ৰত হয় আপোনাৰ আধাৰ ভোটাৰ ID দিব পাৰে পেন আপোনাৰ ড্ৰাইভিং লাইচেঞ্চ দিব পাৰে পাছপৰ্ট দিব পাৰে তেনেকুৱা ধৰণৰ বহুত ডকুমেণ্ট আছে আৰু যাৰ ধৰি লওক নিজৰ এড্ৰেছ নাইকিয়া যেনেকে ভাড়াঘৰ থাকে তেতিয়া আপুনি গেজেটেড অফিচাৰৰ ফৰ্মেট এটা আছে তো তেওঁলোকে দিব পাৰে বা গাঁওবুঢ়াৰ ডকুমেণ্ট আছে তেনেকুৱা ধৰণৰ আৰু বা মিনিষ্টাৰৰ কিছুমান আছে গাইডলাইন তো গেজেটেড অফিচাৰ A B দুইটা কেটেগৰীৰে থাকে তো সেইখিনি তেওঁলোকৰ গেজেটেড অফিচাৰৰ চাইনটো আৰু এটা ষ্টাম্পটো চিলটো সেইটো লাগে আৰু বেবীৰ কাৰণে স্পেচিফিকলি কাৰণ বেবীটো বেলেগ একো নাথাকে বাচ্চাৰ কাৰণে বাৰ্থ চাৰ্টিফিকেটখন লাগিব আমাৰ ল'ৰাক এতিয়া বাহিৰত ঘূৰি ফুৰিব লাগে তেওঁৰ কাৰণে হুলস্থুল লগাই আছে মানে মুকলি দেখিছে নহয় অথনিৰ পৰা ঘূৰি ফুৰিলে একো নাই এতিয়া ভিতৰত সোমাই থাকে তেওঁ পেপে কৰিছে কি 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 তোমাৰ হৈ গ'ল কাক গালি দিছা কাক মাতিছা ओ बल्ले बल्ले ओ बल्ले बल्ले ओ बल्ले बल्ले ओ बल्ले बल्ले এইখন হৈছে মোৰ আৰু এইখন হৈছে আমাৰ নিৰ্মাইনা আৰু নিৰ্মাইনা একদম ধুনীয়াকৈ পজ দি পেলাই ফটো উঠিছে দেই আৰু আঙুলি চাপ লৈছে
আৰু আমি বেংকৰ পৰা আহিলোঁ তাৰপিছত তেওঁ একদম ফুষ্টি মাৰি শুলে ন দেউতাৰ লগত খেলিলে মই ভিডিঅ' এডিট কৰিলোঁ তাৰপিছত তেওঁ ধুনীয়াকৈ শুই থাকিলে আজিকালি নিজে নিজে শুই যায় উঠিলে উঠি পেলাই এইগৰাকী আইতাক আহি তাক লৈ গ'ল ফুৰাবলৈ তাকো গৈ পেলাই ৰাস্তাত দেখিছোঁ তেওঁ নাই ক'ত গ'ল গগা ককাৰ লগত একদম দোকান পালেগৈ কিবা আনিবলৈ ন তুমি এতিয়াই বজাৰ কৰিব পৰা হ'লা জানটো অঁ দিদি আৰু এতিয়া তেওঁ পেপাৰ পঢ়ি আছে দেই আৰু এতিয়া আহিছে আমি 5 নম্বৰলৈ আমাৰ সীতা মাহীয়েকৰ মানে আজি অকণমান মনটো হেৰি লাগি আছে বোলে দুখ লাগি আছে নীৰৱ পোৱা নাই ন সীতা কালিৰ পৰা চুবই পৰা নাই বেচেৰি মাহীজনীয়ে ল'বই পৰা নাই ন তাৰমানে বাহঁত আহিলে তাই কামৰ অন্ত নাইকিয়া নিচিনা হয় ন বেচেৰিজনী আজি আগবেলা আহোঁতেও তাই হেৰি নাপালে কাৰণ দুজনী জেঠাইকে অলৰেডি আছে টানা আজোৱা কৰিবৰ কাৰণে তাৰ মাজত সীতাই টানা আজোৱা কৰিব নোৱাৰে এতিয়া সীতাক দেখাৰ লগে লগে তেওঁৰ ফূৰ্তি চাওকচোন কি পাকতি দিব সীতামাহী তোমাৰ লগৰ নি আৰু মানে ভিডিঅ'বোৰতো মই পেক কৰি থাকোঁ বাৰু মই আৰু নিয়ে পেক কৰি থাকোঁ এতিয়া আপোনালোকক এওঁ কিবা এটা ক'ব বিচাৰে যে ভিনদৈ মানে অথনি মই আধাৰ কাৰ্ডৰ কথা যে কৈ আছিলোঁ এনে ভিনদৈ অকণমান ক'ব বিচাৰিছে আধাৰ কাৰ্ডৰ বিষয়ে কিয় কৰিব লাগে কি কোৱাচোন কি আধাৰ কাৰ্ড আজিকালি যোনটো KYC বুলি থাকে ন' ইয়ৰ কাষ্টমাৰ সেইটো আধাৰৰ থ্ৰুদি হয় সেইকাৰণে আধাৰখন যদি থাকে আপুনি যিকোনো অনলাইন কাম বেংকৰ কাম লাইচেন্সৰ কাম বা গেছ কানেকশ্যন হওক যিকোনো আধাৰ কাৰ্ড থাকিলে চব সুবিধাৰে পাই যায় পাছপোৰ্ট ৰিনিউৱেল কৰিলে আধাৰ থাকিলে চব হৈ যায় সেইকাৰণে আধাৰখন থাকিলে মানে অনলাইন যদি কিবা কৰিব লাগে আধাৰ কাৰ্ডখন থাকিলে অনলাইনে চব হৈ যায় নহ'লে আধাৰৰ ওচৰত আপোনাৰ চব ফিংগাৰ প্ৰিণ্ট আইৰিছ স্কেন বাকী মানুহজনৰ বিষয়ে এভৰি ডিটেইলছ থাকে ন এড্ৰেছ প্ৰুফৰ পৰা এভৰিথিং থাকে আধাৰখন থাকিলে বেলেগ একো ডকুমেণ্ট নহ'লে বহুত এগালমান ডকুমেণ্টছ লাগে পাছপৰ্ট বনাব হ'লে লৈ যাবলৈ এড্ৰেছ প্ৰুফ বেলেগে লাগিব ID প্ৰুফ বেলেগে লাগিব আধাৰখন থাকিলে গোটেইবোৰ তাতে হৈ যায় তো আমাৰ নিমানে আধাৰ কাৰ্ডখন 4 দিনত হৈ যাব বুলি কৈছে তাৰপিছত আমি তোমাক পাছপৰ্টৰ কাৰণে এপ্লাই কৰিব পাৰিম তো গতিকে আধাৰ কাৰ্ডখন থাকিলে আচলতে চব বস্তু অনলাইন হৈ যায় কাৰণ আধাৰ কাৰ্ডখনত আপোনাৰ বিষয়ে গোটেইখিনি বস্তু আচলতে এড্ৰেছ প্ৰুফ হওক ID প্ৰুফ হওক গোটেইখিনি আধাৰ কাৰ্ডখনত সংযোজিত হৈ থাকে সেইকাৰণে পৰাপক্ষত চেষ্টা কৰিব আৰু অনুপমাখিনি আপোনালোকক কৈছে কি লাগে মানে বনাবৰ কাৰণে গতিকে চেষ্টা কৰিব যাৰ যাৰ নাই আইডেণ্টিফিকেশ্যনৰ কাৰণে আচলতে আধাৰ কাৰ্ডখন বনোৱাটো বহুত 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 প্ৰয়োজনীয় গতিকে আজি ভিডিঅ'টো আমি এইখিনিতে সামৰণি মাৰিছোঁ যদি চাই ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট কৰিব যিকোনো নতুনকৈ চাই আছে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব কিন্তু কাইলৈ আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই 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 কথা